Question 1. What is the pH value of human blood? এই প্রশ্নটো সুধিছে মানুহৰ তেজৰ pH ৰ মান কিমান? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 7.4 pH। মানুহৰ তেজৰ pH ৰ মান হ'ল 7.4 pH। Question 2. Which of the following is the largest organ of the human body? এই প্ৰশ্নটো সুধিছে তলৰ কোনটো অংগ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ স্কিন। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম হৈছে ছাল। Question 3. Which part of the body makes new blood? এই প্ৰশ্নটো সুধিছে শৰীৰৰ কোনটো অংশই নতুন তেজ তৈয়াৰ কৰে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি বন মেৰু। শৰীৰৰ বন মেৰু নামৰ অংশই নতুন তেজ তৈয়াৰ কৰে। Question 4. What are teeth made of? এই প্ৰশ্নটো সুধিছে দাঁত কিহৰ পৰা তৈয়াৰ কৰা হয়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ডেন্টিন এণ্ড এনামেল। দাঁত ডেন্টিন এণ্ড এনামেলৰ পৰা তৈয়াৰ কৰা হয়। Question 5. What is the name of the brain cover? এই প্ৰশ্নটোত সুধিছে মগজুৰ আৱৰণৰ নাম কি? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি মেনিংগেছ। মগজুৰ আৱৰণটোৰ নাম হৈছে মেনিংগেছ। Question 6. What percentage of the human body is water? এই প্ৰশ্নটো সুধিছে মানৱ শৰীৰত কিমান শতাংশ পানী থাকে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 60%। মানৱ শৰীৰত 60% পানী থাকে। Question 7. What percentage of body weight is blood? এই প্ৰশ্নটো সুধিছে শৰীৰৰ ওজনৰ কিমান শতাংশ তেজ থাকে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 7%। শৰীৰৰ ওজনৰ 7% তেজ থাকে। Question 8. Total number of bones in face? এই প্ৰশ্নটোত সুধিছে মুখৰ হাড়ৰ মুঠ সংখ্যা কিমান? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 14 bones। মুখৰ মুঠ হাড়ৰ সংখ্যা হৈছে 14টা। Question 9. What acid does the stomach produce? এই প্ৰশ্নটোত সুধিছে পেটত কি এচিড উৎপন্ন হয়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ হাইড্ৰক্লৰিক এচিড। পেটত হাইড্ৰক্লৰিক এচিড নামৰ এবিধ এচিড উৎপন্ন হয়। Question 10. How many layers of skin humans have? এই প্ৰশ্নটোত সুধিছে মানুহৰ ছালৰ কিমান তৰপ থাকে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 3। মানুহৰ ছালৰ 3টা তৰপ থাকে।